Next question কোৱা হৈছে find the current in the branch BM in the network shown. So এই যেটো নেটৱৰ্ক দিয়া আছে ইয়াত এই BM ব্ৰাঞ্চ তো তোমাক কারেন্ট লাগে নেটৱৰ্কটো তোমালোকে দেখিছা এটো পজিটিভ দেখিছা ইয়াৰ পৰা ধৰি লোৱা I1 কারেন্ট এটা ওলাই গল এটো পজিটিভ এফালৰ পৰা ধৰি লোৱা I2 কারেন্ট ওলাই গল সো এই ব্ৰাঞ্চটোত আমি I2 কারেন্টটোৱে দেখাম এইটো হ'ব এটা এই I2 কারেন্টটো লাগে সো আমি কি কৰিব লাগিব ইয়াৰ ইকুইভ্যালেন্ট এটা ডায়াগ্ৰাম ড্ৰ কৰিব লাগিব ইয়াৰ যেটো ইকুইভ্যালেন্ট ডায়াগ্ৰাম হেতু কেনেকুৱা হ'ব চাবা দে এনেকুৱা সার্কিট ডায়াগ্ৰাম দেখাত ভয় লাগে কিন্তু একদম ইজি তুমি এই ফালৰ পৰা আহি থাকা হদে এই সেলটো আছে না সেই ফালৰ পৰা আহি থাকা এই ফালৰ পৰা যদি তুমি আহি থাকা তে তুমি এটা বস্তু মন কৰিবা তুমি দেখিবা যে ইয়াত এই ৰেজিস্ট্যান্সটো আৰু এই ৰেজিস্ট্যান্সটো আৰু এই ৰেজিস্ট্যান্সটো কেনেকে আছে সিৰিজত আছে সোৱা এনেকে এটা এক যদি টানি দিয়া এনেকে গুটেকিটা এনেকে আহি যাব এটো সিৰিজত থকা এটা ৰেজিস্ট্যান্স তিনটা সো এই তিনটা সিরিজত থাকিলে আমি প্লাস কৰি দিউ নে নিদু দিউ r plus 2r plus r কিমান হ'ব কোৱা 3 plus 1 4r তো এই গুটে তিনটা মিলাই এইটো মিলাই ইয়াত এটা ৰেজিস্ট্যান্স কিমান আহি যাব 4r আৰু হে 4r ৰেজিস্ট্যান্স তো ইয়াৰ লগত কেনেকে থকা নিচিনা হ'ব প্যাৰেলেলি কথাটো বুজি পাইছা নাই হা এই 4r আৰু এই 4r মাজত আকৌ প্যাৰেলেল কানেকশন হ'ব So parallel etu directly likhibo para parallel hoar log ami equivalent to keneke uliao 1/4 plus 1/4 korim keta 1/4 hol duta so efale koila 2 2 4 1/2 tar mane 1/r is equals to di 1/2 hoy r kiman hobo sir 2 hobo so 4 ohm jeta parallelly thakibo ei duta milijuli ekeloge ki bonibo ei duta milijuli ekeloge ki bonibo 2 ohm bonibo 2 ohm আকৌ এটো 2 ওম হৈ গল এটো কিমান এফালে নাই সো 2 + 2 কিমান হৈ গল সিরিজত পৰি গল কথাটো বুজিছা নাই বুজা প্ৰথমতে আমি কলো যে এইটো সিরিজত আছে সোৱা হয় নে নহয় টোটাল কিমান হৈ গল 4 সেই 4 টো আকৌ এই 4 টোৰ লগত কেনেকে আছে প্যাৰেলেল থাকিলে টোটাল কিমান হৈ গল 2 সেই 2 টো আকৌ ইয়াত এনেকে ধৰণে আহি গল বুলি ভাবা 2r আহি গল বুলি ভাবা এইকিটা নাই বুলি ভাবা এতিয়া এইকিটা নাই হয়নে এইকিটা নাই বুলি ভাবা এটো 2r টো আহি গল ইয়াত 2r So 2r etu 2r ekita series ase 4r so 4 logot ako e 4 to ki hobo parallel so ako ei duta holoniyat ki ahi gol boli bhaba 4 edom final to moi dekhaisu 4r ase eta 4r ako ahi gol parallel so 4r parallel ot tumaloke dekhisila 1/r is equals to 1/r1 plus 1/r2 use kore kiman ahibo 2 ahibo so ei duta mili juli ako ki ahi gol overall yat ahi gol kiman 2r ei diagram to moi draw korim ifala ba mari mari ani thakile hol So efale jodi moi diagram to eneke dhorone draw koru so yat thakibo amar a2 holne eneke gol a2 3r a2 ahile 4r yat ako eta cell ase a2 tar bisot a2 thakibo a2 aru tar bisot efale baki gutei khini thait ami kiman paloge simplify kori kiman palu 2r a2 4r a2 2r a2 4r tar bisot efale etu 2r acha etu 2r to thakila beleke 4r nai sorry etu he etu 2r tar bisot efale etu kiman hoy 4r eta tumi nam gita jodi di dibo bisara di dibo para etu n hoy etu m hoy etu h hoy etu a hoy etu b hoy etu c hoy efalor pra goi ase I1 etu hoise 10e এইটো এফালৰ পৰা গৈ আছে I2 এটো হৈছে কিমান 6e 6 ভোল্ট বুলি লিখিব পাৰা বাৰু 6e EMF ত বুজাই আছে এতিয়া তুমি সিম্পলি ইয়াত উলিয়াব লাগে I2 টো তাৰ মানে BM ব্ৰাঞ্চ টো তোমাক কি লাগিছিলে কারেন্ট লাগিছিলে সো I2 টো উলিয়াবলে তুমি ইয়াত KVL এপ্লাই কৰিবা কিৰচফ ভোল্টেজ ল ক্লকৱাইজ ডাইৰেকশনে লৈ ললো ইজি হ'ব সো মই প্ৰথমতে KVL যদি এপ্লাই কৰো কোড A B M N 8 A B M N 8 যদি মই এপ্লাই কৰিলে তাত মোৰ কি আহিব এইটো ডাইৰেকশনত কারেন্ট গৈ আছে এনেকে গৈ আছে সো এফালে যেটা কারেন্ট গল I2 গুছি গল নে নাই I1 কারেন্ট I2 এফালে কিমান কারেন্ট হ'ব তুমি ভাবা I1 - I2 হ'ব এটো কিমান হ'ব I1 - I2 দেই এটা সোৱা সো এই লুপটো যেটা মই ইউজ কৰিম এই ৰেজিস্ট্যান্স টো কিমান আছে 3r আছে 3r সো মই ক্লকৱাইজ ডাইৰেকশন লৈছো এনেকে গৈছে কারেন্ট টো এফালে সেম ডাইৰেকশন 3 into I1 minus 3 into I1 জানিব লাগিব KVL পঢ়ি লবা যদি না জানা এইবিলাক কোৱেশ্চন সলভ কৰা গল তাৰ পিছত
এফালে আহিলা মই তথাপিতো কৈয়ে গৈছো বাৰু এটো ক্লকৱাইজ সেম ডিৰেকশনত পৰাৰ লগে লগে কারেন্ট আৰু ৰেজিস্ট্যান্সৰ প্ৰডাক্টৰ আগত আহিব মাইনাস 4 * I2 যেতিয়া নেগেটিভৰ পৰা পজিটিভলৈ যাব তাত আহিব প্লাস এটো ডাইৰেক্টলি প্লাস 6 আহিলে এনেকে গল এনেকে সো এটো নেগেটিভৰ পৰা পজিটিভ প্লাস আহিব আৰু এটো আহিব কিমান 10 = 0 হ'ব এটো হৈছে কিৰচফছ ভোল্টেজ ল তাৰ পিছত তুমি ইয়াৰ পৰা সিম্পলিফাইড ফৰ্মত লিখিব পাৰিবা -3I1 - 4I2 এফালে হৈ যাব +16 = 0 মাইনাস এটা মাল্টিপ্লাই কৰি দিয়া 3I1 + 4I2 - 16 = 0 ইকুৱেশ্যন নম্বৰ 1 সো মই লিখি ৰাখো কিমান পালো 3I1 + 4I2 - 16 = 0 এটো সাপোজ নাম্বাৰ 1 ইকুৱেশ্যন দে তাৰ পিছত মই কি কৰিম তাৰ পিছত আকৌ KVL এপ্লাই কৰিম কিৰচফছ ভোল্টেজ ল কোড এপ্লাই কৰিব স্যাৰ এবাৰ এপ্লাই কৰিম BCHM আকৌ B টো লিখি দিবা কিন্তু তেতিয়াহে ক্লোজ হ'ব B পৰা C যোৱা C পৰা H যোৱা H পৰা M যোৱা আকৌ B লে ঘূৰি আহা ক্লোজ লুপটো বনি গল সো ইয়াত যদি তুমি KVL এপ্লাই কৰা তেতিয়াহলে তুমি দেখিবা যে এটো ক্লকৱাইজ ডাইৰেকশন লৈ ললো এনেকে কারেন্টটো ঘূৰি ফুৰিছে এই কারেন্টটো ইয়াৰ মাজেদি গল সেম ডাইৰেকশন কারেন্ট আৰু মোৰ ডাইৰেকশন ক্লকৱাইজ সো আমি লিখিলো যে I1 - I2 into a resistance to 2 কারেন্টটো যেটো ৰেজিস্ট্যান্সৰ মাজেৰে গৈছে গোল এফালে পজিটিভ টু নেগেটিভ মাইনাস আহিব ইয়াৰ মাজেদি গোল অপোজিট ডাইৰেকশন কারেন্ট এফালে মোৰ ডাইৰেকশন উল্টা প্লাস আহে I2 * 4 তাৰ মানে 4I2 ৰেজিস্টৰৰ মাজেৰে আমি চাম যে কারেন্টৰ ডাইৰেকশনত মই লোৱা ডাইৰেকশনটো কি হৈছে সেম নেকি তেতিয়া মাইনাস অপোজিট হলে প্লাস = কিমান হ'ব 0 হে লুপটোৰ কাম খতম তাৰ পিছত তুমি সিম্পলিফাই কৰা কৰিলে কিমান আহিব -2I1 + 2I2 - 6 + 4I2 = 0 আৰু সিম্পলিফাই কৰা -2I1 24 + 6I2 - 6 = 0 মাইনাস এৰে মাল্টিপ্লাই কৰি দিয়া সো আহি যাব +2I1 - 6I2 + 6 = 0 এটো এটা ইকুৱেশ্যন পালো কিমান পালো 2I1 - 6I2 + 6 = 0 নাম্বাৰ 2 এটা তুমি ক্লাস 10ত কৰা নিচিনা কোৱেশ্যনটা সলভ কৰা ক্লাস 10ৰ ম্যাথমেটিক্সত কৰিছিলা হা এইটোৰ পৰা এটো মাইনাস কৰিম সো নাম্বাৰ 1 যেটো ইকুৱেশ্যন আছে তাৰ লগত মই 2 মাল্টিপ্লাই কৰিলো 3 * 2 6 হৈ গল মাইনাস নাম্বাৰ 2 যেটো ইকুৱেশ্যন আছে তাৰ লগত মই 3 মাল্টিপ্লাই কৰিলো 2 * 3 6 হৈ যাব কেনসেল গুছি যাব বিকজ মোক লাগে I2 মই I1 টো কেনসেল কৰি দিম এইটো কৰিলে কি হ'ব ইয়াৰ লগত 2 মাল্টিপ্লাই কৰি দিয়া 2 3 যা 6 2 4 যা 8 2 16 যা 32 0 এফালে 3 মাল্টিপ্লাই কৰি দিয়া 3 2 যা 6 3 6 যা 18 3 6 যা 18 = 0 এটা যদি তুমি ইটোৰ পৰা হিটো মাইনাস কৰা ইয়াত ধুনিয়াকে এটা কেনসেল গুছি যাব -7 প্লাস 26 I2 হৈ গল এফালে মাইনাস হৈ গল মাইনাস হ'ব 50 = 0 সো আনসার হ'ব কিমান I2 = 50 divided by 26 50 divided by 26 I2 পাই গলা খতম I2 = 50 divided by 26 2 13 just 26 2 25 just 50 answer will be 25/30 yes so this is the current through this branch through this network BM a network to BM branch to a BM branch to I2 current গৈছে I2 টো আমি ফাইন্ড আউট কৰিব লাগে হল next question